আজি ভিডিঅ'ত ডিছকাছ কৰিম যে হাউ টু ষ্টাৰ্ট এক্সপৰ্ট ইম্পৰ্ট বিজনেছ ফ্ৰম হোম মানে ঘৰত থাকি আপুনি কেনেকৈ এক্সপৰ্ট ইম্পৰ্ট বিজনেছ আৰম্ভ কৰিব পাৰিব বা কিমান ইনভেষ্টমেণ্ট লাগিব কিমান টকাৰ প্ৰয়োজন হ'ব যেতিয়া আপুনি এক্সপৰ্ট ইম্পৰ্ট বিজনেছ আৰম্ভ কৰিব খোজে ঘৰৰ পৰা বা লিগেলি এইটো পচিবল হ'বনে বা অফিচ ছেটআপ নালাগিব নেকি বা এনেকুৱা ধৰণৰ বহুত কুৱেশ্যনছ মানুহৰ মনলৈ আহে বা আমাক বহুত টকাৰ প্ৰয়োজন হ'ব যেতিয়া আমাৰ এক্সপৰ্ট ইম্পৰ্ট বিজনেছ আৰম্ভ কৰিম এনেকুৱা ধৰণৰ এটা কথা তেওঁলোকৰ মনলৈ আহে গতিকে এক্সপৰ্টৰ কাৰণে আগবাঢ়ি নাহে এতিয়া আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব যে একচুৱেলি কিমান টকাৰ প্ৰয়োজন হয় যেতিয়া আপুনি এক্সপৰ্ট ইম্পৰ্ট বিজনেছ আৰম্ভ কৰে এতিয়া এক্সপৰ্ট আৰু ইম্পৰ্ট বিজনেছ মানেনো কি এক্সপৰ্ট হৈছে আমি আমাৰ প্ৰডাক্ট মানে আমাৰ দেশৰ প্ৰডাক্ট লিগেলি যেতিয়া আমি যিকোনো ধৰণৰ কাণ্ট্ৰিলৈ পঠাম আৰু ইম্পৰ্ট হৈছে আমি বাহিৰৰ পৰা যিকোনো ধৰণৰ প্ৰডাক্ট আমি লিগেলি আমি আমাৰ দেশলৈ আনা এতিয়া আপোনালোকে এক্সপৰ্ট আৰু ইম্পৰ্ট বিজনেছ আৰম্ভ কৰাৰ আগতে আপোনাৰ লিগেল ফৰ্মেলিটিজ কি হ'ব আপুনি এটা কোম্পানী ফৰ্ম কৰিব লাগিব আপোনাৰ লোকেল বিজনেছেই হওক বা ইণ্টাৰনেশ্যনেল বিজনেছেই হওক আপোনাৰ কোম্পানী এটা ফৰ্ম কৰাটো মানে এইটো বহুত জৰুৰী হয় মানে যেতিয়া আপুনি এক্সপৰ্ট বিজনেছ আৰম্ভ কৰিব এতিয়া লিগেল ফৰ্মেলিটিজ কি আছে মইতো কৈছোঁ যে ঘৰৰ পৰা আপুনি আৰম্ভ কৰিব পাৰিব এতিয়া আপুনি প্ৰথমে চ'ল প্ৰপাৰেটৰশ্বিপ কোম্পানী খুলিলেই হ'ল আপোনাৰ এই কোম্পানীটো খুলিব পাৰিব আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ড দি গতিকে আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ডটোতো আপোনাৰ ঘৰৰ এড্ৰেছত থাকিব গতিকে সেই এড্ৰেছৰ ভিত্তিতে আপুনি কোম্পানী লিগেলি আপুনি খুলিব পাৰিব এতিয়া আপোনাৰ ঘৰতে ছাপোজ আপুনি এটা ৰুম দেখালে এতিয়া ছাপোজ আপুনি এতিয়া কোম্পানীটো ফৰ্ম কৰিবলৈ প্ৰথমে ষ্টেপ বাই ষ্টেপ কি খুলিব লাগিব এতিয়া ট্ৰেড লাইচেন্সটো আপোনাৰ লাগিব আৰু ট্ৰেড লাইচেন্সৰ পিছত আপুনি GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব GST নাম্বাৰ পোৱাৰ পিছত আপোনাৰ কোম্পানীটো আপোনাৰ লিগেলি ছেট আপ হৈ গ'ল এতিয়া নেক্সট আপোনাৰ ষ্টেপ আহিলে IEC মানে এক্সপৰ্টৰ লাইচেন্সটো মেণ্ডেটৰী হয় মানে যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি এক্সপৰ্টেই কৰক বা ইম্পৰ্টেই কৰক আপোনাক IECখন মাষ্ট আৰু RCMC লাগিব ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট যিটো EPCয়ে দিয়ে এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল এইটো এতিয়া আপোনাৰ প্ৰডাক্ট অনুযায়ী RCMC বেলেগ বেলেগ হ'ব এতিয়া ছাপোজ আপুনি ফুড ভেজিটেবল বা প্ৰচেছ ফুড বা এনেকুৱা ধৰণৰ আপোনাৰ আইটেমছৰ কাৰণে আপুনি আপেৰাৰ ল'ব লাগে গতিকে আপোনাৰ স্পাইচ হ'লে স্পাইচ বৰ্ড বা টি হ'লে টি বৰ্ড কফি হ'লে কফি বৰ্ড মই আগৰ ভিডিঅ'বিলাকত এইটো কৈছোঁ যে RCMC আপোনাৰ প্ৰডাক্টৰ মতে সেইটো ল'ব লাগিব আৰু যেতিয়া আপোনাৰ এইখিনি আপোনাৰ লিগেলি হৈ গ'ল তেতিয়া আপুনি ৰেডি এক্সপৰ্টৰ কাৰণে আপোনাৰ ডকুমেণ্টেশ্যন আপোনাৰ ৰেডি হৈছে এক্সপৰ্টৰ কাৰণে নেক্সট আপোনাৰ প্ৰডাক্ট চিলেকশ্যন মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয় আপোনাৰ এক্সপৰ্টৰ আগত কাৰণ আপুনি যিটো প্ৰডাক্ট আপুনি চিলেক্ট কৰিব সেইটো বাহিৰৰ দেশত ডিমাণ্ডেড হয় নে নহয় এইটো মষ্ট ইম্পৰ্টেণ্ট কথা আৰু আমি এতিয়া অনলাইন আমি চালে আমি হাৰ্ডলি কিমানটা প্ৰডাক্টৰ বিষয়ে জানো যে কিমান প্ৰডাক্ট এক্সপৰ্ট হৈছে 100-200 কিন্তু অলৰেডি 11,000 প্ৰডাক্ট ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈ আছে গতিকে আমি কিমানখিনি আমি প্ৰডাক্টৰ নলেজ আমাৰ নাই গতিকে আমি djft.gov.in এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ৱেবছাইট আছে সেই ৱেবছাইটবিলাকত আপোনালোকে লাষ্ট মান্থত কি প্ৰডাক্ট অলৰেডি এক্সপৰ্ট হৈ আছে ইণ্ডিয়াৰ পৰা সেইখিনি ইন ডিটেইল আপোনালোকে পাব পাৰে গতিকে তাৰ কাৰণে আপোনালোকে এক্সপৰ্ট ইম্পৰ্টৰ নলেজটো থকাটো দৰকাৰী কাৰণ এক্সপৰ্ট ইম্পৰ্টৰ নলেজটো থাকিলে আপুনি ষ্টেপ বাই ষ্টেপ যিখিনি আপোনালোকে শিকিব সেইখিনি এপ্লাই কৰিব পাৰিব আহক আমাৰ ইনষ্টিটিউটত অসমীয়া আৰু ইংলিছত 1 মাহৰ কোৰ্চ চলি আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকি লওক সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ একে বা ডকুমেণ্টেশ্যন বেলেগ বেলেগ প্ৰডাক্টৰ কাৰণে এইখিনি গোটেইখিনি আমাৰ ইনষ্টিটিউটত গাইডেন্স দিয়া হয় বা বায়াৰ কেনেকৈ চাব এইটো মষ্ট ইম্পৰ্টেণ্ট কথা আৰু বায়াৰ আপুনি কোন দেশত চাব বা আপোনাৰ প্ৰডাক্টটো কোন দেশত অলৰেডি গৈ আছে সেইখিনি আপুনি বিফৰ এক্সপৰ্ট জনাটো দৰকাৰী গতিকে এইখিনিৰ কাৰণে আপুনি কোৰ্চটো এবাৰ শিকি লোৱাটো বহুত জৰুৰী কথা এতিয়া নেক্সট আপোনাৰ আহিলে যে পে'মেণ্ট টাৰ্ম আপুনি কিহত কাম কৰিব বা ডেলিভাৰী টাৰ্ম বা ইনকম টাৰ্ম কিহত আপুনি কাম কৰিলে আপোনাৰ সুবিধা হ'ব এতিয়া আপুনি এনেই এক্সপৰ্ট কৰিম বুলি ভাবিলে নহ'ব যে আপুনি বায়াৰ লগত কনভাৰচেশ্যন কৰোঁতে কি পে'মেণ্টত আপোনাৰ ছিকিউৰ হ'ব সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপোনাৰ পে'মেণ্ট 100% এডভান্স আছে আপুনি এতিয়া এজ এ ফাৰ্ষ্ট এক্সপৰ্টাৰ আপুনি 100% এডভান্সটোতো পচিবল নহয় আপুনি গতিকে কেনেকৈ আপুনি 50% এডভান্স ল'ব বা 50% আপুনি কি আনাডাৰ পে'মেণ্ট টাৰ্মত কৰিব এতিয়া বিফৰ ডেলিভাৰী আছে BL আছে বা LC আছে লেটাৰ অফ ক্ৰেডিট গতিকে সেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ আপুনি বায়াৰ লগত কমিউনিকেশ্যনছ কৰিব লাগিব কাৰণ আপুনি বায়াৰ অনলাইন এভেইলেবল আছে সেইটো আপুনি পাই যাব কিন্তু আপুনি সেই বায়াৰক আপুনি আপোনাৰ প্ৰডাক্টৰ কাৰণে লিডলৈ কনভাৰ্ট কৰাটো মষ্ট ইম্পৰ্টেণ্ট কথা আৰু ডেলিভাৰী টাৰ্ম আপুনি কি ল'ব যে ইন
ইনকোটাৰ্ম বুলি কয়, ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল টাৰ্ম, এইটো এক্সপৰ্টত সেইটো কয়। গতিকে আপুনি মানে CIF আছে, FOB আছে, এতিয়া আপুনি প্ৰডাক্ট প্ৰাইচটো যেতিয়া উলিয়াব, আপুনি একৰ্ডিং টু ডেলিভাৰী টাৰ্মলৈকে আপোনাৰ প্ৰডাক্টটো প্ৰাইচ আপুনি বায়াৰক দিব লাগিব। এতিয়া ছাপ'জ আপুনি বেলেগ এটা বস্তু আপুনি যোৰহাটৰ পৰা কিনি আনিলে গুৱাহাটীলৈ, আনি আপুনি তাতে প্ৰফিট ৰাখি আপুনি সেইটো প্ৰাইজে আপুনি বায়াৰক দি দিলে, কিন্তু আপুনি পঠাব বা বস্তুটো ইয়াৰ পৰা কলকাতা হৈ, গতিকে সেইখিনি আনুষংগিক পে'মেণ্টটো কোনে কৰিব? গতিকে আপোনালোকে প্ৰডাক্ট প্ৰাইচটো মষ্ট ইম্পৰ্টেণ্ট কথা, সেইখিনি আপুনি দিওঁতে মানে গোটেইখিনি কেলকুলেশ্যন কৰি যাতে আপোনাৰ একো লছ নহয়, তাত আপোনাৰ নিজৰ প্ৰফিটটো ৰাখি সেইখিনি ষ্টেপ বাই ষ্টেপ সেই প্ৰডাক্ট প্ৰাইচটোহে আপুনি বায়াৰক দিব লাগে। আপোনাৰ বেংক একাউণ্ট, এতিয়া বেংক একাউণ্ট আপুনি কাৰেণ্ট বেংক একাউণ্ট খুলিব, আপোনাৰ নিয়েৰেষ্ট বেংক আপুনি বেংকৰ লগত কথা পাতিব, আপুনি প্ৰাইভেটতো খুলিব পাৰে বা আপোনাৰ গভৰ্ণমেণ্টতো খুলিব পাৰে, ছেমি গভৰ্ণমেণ্ট, আপোনাৰ যোনটোতে কমফৰ্ট হয় আপোনাৰ তাতে আপুনি বেংক একাউণ্ট খুলিব পাৰে। আৰু তেওঁলোকক মানে সেই এক্সপৰ্টৰ কাৰণে যে কাৰেণ্ট একাউণ্টটো খুলিছে সেইখিনি আপুনি বেংকৰ লগত ডিছকাছ কৰি ল'ব। আৰু তাৰ পাছত কাৰণ আপুনি বেংকৰ পৰা অথৰাইজ ডিলাৰ কোডটো আপুনি ল'ব লাগিব, কাৰণ AD কোডটো লৈ আপুনি যিহেতু আপুনি যোনফালে আপুনি বস্তুটো পঠায়, ছাপ'জ বৰ্ডাৰেদি পঠালে বৰ্ডাৰত ৰেজিষ্টাৰ কৰিব লাগিব, বা আপুনি বাই চি পঠালে তাত পৰ্টত কৰিব লাগিব, বা বাই এয়াৰপৰ্ট পঠালে আপুনি এয়াৰপৰ্টত কৰিব লাগিব। গতিকে আপুনি কাৰেণ্ট একাউণ্টটো মানে খুলি লোৱাৰ পিছত আপুনি AD কোডটো তাৰ পৰা ল'ব লাগিব। আৰু নেক্সট ষ্টেপ মই কৈছোঁ IC, RCMC এইখিনিতো আপোনাৰ হৈ গ'ল।